ইতিমধ্যে আপোনালোকে গম পাইছে যেহেতু যোৱা সপ্তাহত যেহেতু আমি এটা মিয়াখেদা এটা আমি অভিযান কৰিছিলোঁ য'ত গোলাঘাটৰ বিভিন্ন জেগাত 1 নং ৰেল গেট হওক 2 নং ৰেল গেট হওক 3 নং ৰেল গেট হওক আজি আৰু উদয়নগৰ যেহেতু আমি দেখা পাইছিলোঁ আৰু আমি তাত গৈ পিনি দেখা পাইছোঁ যে যি ৰেলৱে মাটি আছে আমাৰ যি গোলাঘাটৰ ৰেল ষ্টেচনৰ কাষতে লাগি থকা যি ৰেলৱে মাটি আছে উদয়নগৰত হওক 1 নং ৰেল গেট 2 নং ৰেল গেট তাত আমি দেখিবলৈ পাইছোঁ যে এই ৰেলৱে মাটিবিলাক কব্জা কৰি পিনি একাংশ ভূমাফিয়াই তাত ঘৰ বনাই ভাড়াঘৰ দি আহিছে আৰু যিসকলক ভাড়াঘৰ দিছে সেইসকল সন্দেহযুক্ত নাগৰিক হয় আৰু এই সন্দেহযুক্ত নাগৰিকসকলক আমি যেহেতু ভাড়াঘৰ মালিকসকলক আমি কথা পাতিছিলোঁ আৰু তেখেতসকলক আমি কৈছিলোঁ অতি শীঘ্ৰে 3 দিনৰ ভিতৰত তেখেতসকল ইয়াৰ পৰা খালী কৰি দিব লাগে কাৰণ এই ভাড়াঘৰবিলাকৰ আপোনালোকে গম পাইছে উদয়নগৰ জেগাডোখৰ এনেকুৱা জেগা সেই জেগাডোখৰ যিজনৰ মালিকী স্বত্ব যিজনে ভাড়া দিয়ে তেখেতও সুদখোৰ তেখেত হৈছে ইছলামপন্থী এজন দাউল তেখেতৰ আপুনি যদি ইতিহাস চাবলৈ যায় তেখেতে এতিয়াও কেইদিনমানৰ আগত জেলৰ পৰা ওলাইছে সেই মানুহজনৰ নেতৃত্বত আজি এই উদয়নগৰত ভাড়াঘৰ বনাই তেখেতসকলে সন্দেহযুক্ত নাগৰিকবিলাকক ভাড়াঘৰ দি আহিছে আৰু এই ভাড়াঘৰত থকা মানুহবিলাকে কি কৰিছে গম পায় তাত যিসকল মানুহ আছে ড্ৰাগছৰ বেপাৰ নাৰীৰ লগত নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত আৰু যিসকল মানুহ সন্দেহযুক্ত মানুহ এই সন্দেহযুক্ত মানুহখিনি খেদাব যাওঁতে এই দাউল বোলা মানুহজনে আমাৰ জাতীয় সংগ্ৰামী সেনাৰ আমাৰ নামত তেখেতে কেছ দিছে আৰু আমি এটা তেখেতক কৈ দিব বিচাৰিছোঁ যে আপোনালোকৰ এইবিলাক ভয়লৈ আমি জাতীয় সংগ্ৰামী সেনাই ভয় নকৰে প্ৰথম কথা আৰু জাতীয় সংগ্ৰামী সেনাই আমি যেতিয়া সংগঠন কৰিবলৈ আহিছোঁ আমি ঘৰত কৈ থৈ আহোঁ এটা ভৰি আমাৰ ঘৰত আৰু এটা ভৰি সদায় জেলত বুলি আমি ভাবি আহোঁ কাৰণ কোনটো সময়ত কেতিয়া কি হ'ব আমি নিজে গম নাপাওঁ আৰু তেখেতক আমি সকীয়াই দিব লৈছোঁ যে আপুনি অনতি পলমে এই উদয়নগৰ জেগাডোখৰ খালী কৰক নহ'লে আমি নিজাববীয়াকৈ আমি উচ্ছেদ কৰিবলৈ আমি বাধ্য হ'ম আৰু গোলাঘাট প্ৰশাসন আৰু ৰেল বিভাগক আমি এটা আহ্বান জনাইছোঁ আৰু এটা দাবী জনাইছোঁ যাতে এই যিবিলাক ৰেল লাইনৰ কাষত যিবিলাক মাটি আছে এই জৰীপ কৰি এই মানুহখিনি তাৰপৰা উঠোৱা ব্যৱস্থা কৰক আৰু মাটিবিলাক উচ্ছেদ কৰক আৰু দখল যিবিলাক কৰি আছে সেই মাটিবিলাক উচ্ছেদ কৰি আৰু এই মালিক যিবিলাক এইবিলাক আইনৰ আওঁতলৈ আনি তেখেতসকলক দৃষ্টান্তমূলক শাস্তি দিয়ক কৈ গ'লেই মানে আজি আমি কেইবাদিন ধৰি আপোনাৰ মিয়া খেদোৱাৰ সংগ্ৰামত আমি লাগি আছোঁ নানান ঠাইত আমি নানান ঠাইৰ পৰা আপোনাৰ মিয়া খেদোৱা অভিযানত আমি সফলো হৈছোঁ আৰু আজি কেইদিনমানৰ আগতে আমাৰ উদয়নগৰৰ ষ্টেচনৰ যি সমীপত মানে আপোনাৰ দাৰুল নামৰ যিজন ব্যক্তিৰ তেখেতে আপোনাৰ প্ৰায় ৰেলৱে মাটিত আপোনাৰ বেদখল হিচাপে দখল কৰি তাত দেখিছোঁ মানে আপোনাৰ প্ৰায় 40-50 ঘৰমান মানে আপোনাৰ সন্দেহযুক্ত নাগৰিকক তাত থাকিবলৈ স্থান দিছে তাতে আমি তেখেতক ৱাৰ্ণিং দিছিলোঁ তেখেতক কৈছিলোঁ আৰু তেখেতক আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি সকীয়াই দিব বিচাৰোঁ যে তেখেতে মানে অতি শীঘ্ৰেই সেই মানুহখিনিক কিন্তু ইয়াৰ পৰা পঠোৱাৰ তেখেতে ব্যৱস্থা কৰক অন্যথা কিন্তু আমি তেখেতৰ ওপৰত আমি আইনগতভাৱে হওক আৰু আমাৰ সংগ্ৰামী সেনাৰ ফালৰ পৰা হওক আমি তেখেতৰ ওপৰত মানে ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম তাৰ মানে হেৰিলৈ আৰু এষাৰ মই কথা ক'বলৈ বিচাৰোঁ ইয়াত আমি দেখিছোঁ এই মিয়া খেদোৱা যি উচ্ছেদ অভিযান মানে উচ্ছেদ হৈ আছে চাৰিওফালে আমাৰ অসমৰ চাৰিওফালে যি ধৰণে হৈ আছে যি ধৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে আপোনাৰ এই কামত তেখেতে মানে লাগি আছে আৰু আপোনাৰ যি ধৰণে তেওঁ সততাৰে নিজৰ প্ৰাণৰ চিন্তা নকৰি তেখেতে নিজৰ গাদীৰ চিন্তা নকৰি নিজৰ ক্ষমতাৰ চিন্তা নকৰি যি ধৰণে তেখেতে মানে সততাৰে এই কামত যি ধৰণে আমাৰ অসমবাসী আমাৰ জাতীয় মানে অসমীয়া জাতিটোৰ কাৰণে তেখেতে যি ধৰণে আমাৰ এই কামত মানে তেখেতে হাতে কামে লাগি আছে আৰু আমাৰ গোলাঘাটৰ যিহেতু আপোনাৰ আমাৰ বিধায়ক আপোনাৰ খুমটাই বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াকো আমি দেখিছোঁ এই সংক্ৰান্তত তেখেতেও বহুতখিনি মানে আমাৰ মানে ল'ৰাবোৰক তেখেতে মানে উৎসাহ দিছে যে আমাৰ জাতিটোক মানে বচাবলৈ কাৰণে যি ধৰণে আমাৰ মিয়াৰ এই সংগ্ৰামত তেখেতে যি ধৰণে আমাক সহায় সহযোগ কৰিছে আৰু আমাৰ সৰুপুতাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া তেখেতকো দেখিবলৈ পাইছোঁ তেখেতেও এই সংক্ৰান্তত তেখেতেও বহুত জেগাত আপোনাৰ তেখেতকো মাত মতা আমি দেখিবলৈ পাইছোঁ কিন্তু আমি
এটা মানে অলপ মনত দুখ এটা আমি প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ আপোনালোকৰ যোগেদি। আমি আমাৰ এই গোলাঘাটৰ বিধায়িকা অজন্তা নেওগ ডাঙৰীয়ানীক কিন্তু এই ক্ষেত্ৰত আমি আজিলৈকে এষাৰো তেখেতক মাত মতা আমি পৰিলক্ষিত নহ'লোঁ, আমি দেখা নাপালোঁ। এই কথাটো মই বুজিব পৰা নাই। আমি মানে গোলাঘাটবাসী হিচাপে তেখেতক মই সুধিবলৈ বিচাৰিছোঁ যে আপুনি কিয় নিমাত হৈ আছে? আপুনিও আমাক সহযোগ কৰক। যেনেধৰণে আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যেনেধৰণে আপোনাৰ সততাৰে নিজৰলৈ চিন্তা নকৰি তেখেতে নিজৰ জাতিটোলৈ চিন্তা কৰি যি ধৰণে এই সংগ্ৰামত তেখেতে যুঁজ দি আছে, আপুনিও এগৰাকী আমাৰ অসমীয়া হয়। গতিকে আপুনিও অকণমান এষাৰ দুষাৰ আপুনিও কিবা এটা বিষয় এই সংগ্ৰামত আপুনি এই ক্ষেত্ৰত আপুনিও এষাৰ মাত দিয়ক। আমি দেখিছোঁ আপুনি একেবাৰে নিমাত হৈ আছে। গতিকে অজন্তা নেওগ ডাঙৰীয়ানী বাইদেউক আমি এষাৰে কথা ক'বলৈ বিচাৰোঁ যে আমি যি ধৰণে সংগ্ৰাম কৰি আছোঁ, অন্ততঃ আপুনি গ্ৰাউণ্ড লেভেলত আহি মেলি আপুনি এইখিনি কাম কৰিব নালাগে। আমি গ্ৰাউণ্ড লেভেলত থাকি আমি কাম কৰি যাম। আমি আমাৰ জাতিটোক আমি ৰক্ষাৰ বাবে আমি কাম কৰি যাম। কিন্তু অন্ততঃ আপুনি গ্ৰাউণ্ডলৈ নাহি মেলি আমাক অলপ সহায় কৰক আৰু আমাক এই ক্ষেত্ৰত অলপ মানে আপোনাৰ ফালৰ পৰা আপুনি দুআষাৰ কওক যে মানে ইয়াৰ পৰা আমাৰ এই জাতিটোক ৰক্ষা কৰিবলৈ হ'লে কিন্তু আমি এই মিয়াখিনি খেদাবই লাগিব। সেই সংক্ৰান্তত আপুনি কিন্তু কিবা এষাৰ ক'ব বুলি আমি আপোনাৰ প্ৰতি আশা ৰাখিলোঁ। ধন্যবাদ।